নমস্কাৰ, আপুনি কি ই-ৰিক্সা আৰু মপিডৰ কাৰণে এপ্লাই কৰিব বিচাৰি আছে নেকি? আৰু আপুনি ই-ৰিক্সা আৰু মপিডৰ ফৰ্ম বিচাৰি হাবাথুৰি খাইছে নেকি? আপোনাক যদি ই-ৰিক্সা আৰু মপিডৰ ফৰ্ম লাগে তেতিয়াহ'লে আপুনি অতি সোনকালে ফৰ্মটো পাই যাব। আপুনি ফৰ্মটো ক'ৰ পৰা লাভ কৰিব, ক'ত জমা দিব লাগিব আৰু কেনেকৈ আপুনি ফৰ্মটো ফিলআপ কৰিব, আজি মই এইটো ভিডিঅ'ত সকলো জনাই দিম। গতিকে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু আপুনি ভিডিঅ'টোক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আপোনাক আকৌ কৈছোঁ, আপুনি ফৰ্মটো ফিলআপ কৰাৰ সময়ত কোনকেইটা নথিপত্ৰ জমা দিব লাগিব। ভিডিঅ'টো সম্পূৰ্ণকৈ নেদেখিলে বুজি নাপাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ কাৰণে চেষ্টা কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক জনাই দিওঁ আপুনি ফৰ্মটো ক'ৰ পৰা লাভ কৰিব পাৰিব। মই ভিডিঅ'ৰ শেষত জনাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিব। আজি আপোনাক যিটো ফৰ্ম দেখাই আছো এইটোৱে হ'ল আচল ফৰ্ম। এই ফৰ্মটো আছাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ ফালৰ পৰা ৰিলিজ কৰিছে। এইটোৱে হ'ল ই-ৰিক্সা আৰু মপিডৰ ফৰ্ম। ইয়াত আপোনালোকে চাব, ইয়াত অফিচৰ এড্ৰেছটো দিয়া আছে। তাৰপিছত ইয়াত আপোনালোকে দেখিবলৈ পাব 1 নম্বৰত লিখা আছে টিক অনলি ওৱান অফ দা ফলোয়িং, মানে ইয়াৰ যিকোনো এটাৰ কাৰণে আপোনালোকে টিক মাৰ্ক কৰিব লাগিব। আপোনালোকে যদি ই-ৰিক্সাৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে আপোনালোকে ই-ৰিক্সাত টিক মাৰ্ক কৰিব, আৰু যদি মপিডৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে মপিড ইয়াত আপোনালোকে টিক মাৰ্ক কৰিব। তাৰপিছত 2 নম্বৰত আপোনালোকৰ ফুল নামটো ইয়াত লিখিব লাগিব। 3 নম্বৰত আপোনালোকৰ ফুল এড্ৰেছটো ইয়াত দিব লাগিব। তাৰপিছত 4 নম্বৰত আপোনালোকৰ মোবাইল নম্বৰটো দিব লাগিব, আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব, ফাদাৰ নাইবা হাজবেণ্ডৰ নাম ইয়াত আপোনালোকে টাইপ কৰিব লাগিব। ইয়াত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনটো টাইপ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ আধাৰ কোৱালিফিকেশ্যন যিটো আছে এইটো আপোনালোকে ইয়াত লিখি দিব। তাৰপিছত 9 নম্বৰত ইয়াত দিয়া আছে এজ অন 1 জানুৱাৰী 2025, মানে 2025 লৈকে আপোনালোকৰ বয়স কিমান হৈছে ইয়াত আপোনালোকে লিখি দিব লাগিব। 10 নম্বৰত ইয়াত দিয়া আছে ডকুমেণ্টছ টু আপলোডেড অনলাইন ইচ এনি টু, ইয়াত আপোনালোকে আধাৰ কাৰ্ড, ভোটাৰ আইডি কাৰ্ড, পাছপোৰ্ট, বাৰ্থ চাৰ্টিফিকেট নাইবা SSLC এডমিট কাৰ্ডৰ ভিতৰত যিকোনো দুটা ডকুমেণ্টছ ইয়াত আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত 11 নম্বৰত আপোনালোকৰ মেৰিট ষ্টেটাছ যিটো আপোনালোকে মেৰিট নে আনমেৰিট, তো ইয়াত আপোনালোকে টিক মাৰ্ক কৰিব লাগিব। 12 নম্বৰত ইয়াত দিয়া আছে ফেমিলি এনুৱেল ইনকাম, মানে আপোনালোকৰ পৰিয়ালৰ বাৰ্ষিক আয় কিমান ইয়াত আপোনালোকে লিখি দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাব এনুৱেল ইনকামত লিখা আছে নো ইনকাম চাৰ্টিফিকেট ৰিকুৱাৰ্ড ডিউৰিং অনলাইন ৰেজিষ্ট্ৰেশ্যন or with a application form, only selected beneficiary will have to produce income certificate before receiving the vehicle, মানে আপোনালোকে যেতিয়া অনলাইন কৰিব তেতিয়া আপোনালোকৰ ইনকাম চাৰ্টিফিকেট নালাগে। যেতিয়া আপোনালোকে সিলেক্টেড হ'ব গাড়ীৰ কাৰণে, গাড়ী অনাৰ সময়ত আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো জমা কৰিব লাগিব। তাৰপিছত ইয়াত 13 নম্বৰত দিয়া আছে ষ্টেট ইফ এনি প্ৰিভিয়াছ বেনিফিট আইটেম ট্ৰেইনিং ৰিচিভ ফ্ৰম কাউন্সিলিং বোৰ্ড কৰ্পৰেশ্যন অৰ এনি আদাৰ গভৰ্ণমেণ্ট স্কিম বাই ইউ অৰ, মানে আপোনালোকৰ পৰিয়ালত নাইবা আপুনি ইয়াৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা কোনো গভৰ্ণমেণ্ট স্কিম পাই আছে নে নাই, যদি পাই আছে তেতিয়াহ'লে আপোনালোকে ইয়াত য়েছ বুলি টিক মাৰ্ক কৰিব লাগিব, আৰু যদি পোৱা নাই তেতিয়াহ'লে ইয়াত নোট টিক মাৰ্ক কৰিব লাগিব। তাৰপিছত 14 নম্বৰত ইয়াত আপোনালোকে ডিক্লেৰেশ্যনত ইয়াত আপোনালোকৰ নামটো লিখি দিব লাগিব। ইয়াত আপোনালোকে ডেটটো লিখি তাৰপিছত ইয়াত আপোনালোকৰ ফুল চিগনেচাৰ যিটো আছে আপোনালোকে ফুল চিগনেচাৰটো ইয়াত কৰিব লাগিব। এতিয়া কথা হ'ল আপুনি ফৰ্মটো ক'ৰ পৰা লাভ কৰিব। ফৰ্মটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলত লিংক দিয়া থাকিব। আপুনি লিংকত ক্লিক কৰি ফৰ্মটো ডাউনলোড কৰিব পাৰিব। আৰু আপুনি ফৰ্মটো ক'ত জমা দিব লাগিব, ফৰ্মটো আপুনি অনলাইন ৱেবছাইটত যাই জমা কৰিব লাগিব। 1 ডিচেম্বৰৰ পৰা অনলাইন ৱেবছাইট মুকলি হ'ব, গতিকে আপুনি তাত যাই ফৰ্মটো জমা কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় বুজি পাইছে। তো ভিডিঅ'টো আপোনালোকে যদি বুজি পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম আপোনালোকে অনলাইন ফৰ্ম কেনেকৈ জমা দিব পাৰিব।